चिरां जिल्ला बेंगिरिनि मोखाङाव थानाय फ्रेन्डशिप कमिउनिटि हलाव दिनै बिपिएफ हानजाया 3 घन्टानि दहरना हाबाफारि लादों। चिरां जिल्ला बेंगिरि लांगोनायाव सरकारि हाखौ गोजोन हानजा आरो गुबुन गुबुन सुबुंफोरनि मुङाव अलेटमेन्ट होनाय आरो हानि दालालि खालामनाय सुबुं आरो मावख'गिरिफोरखौ गोजानाव थानो स्ल'गान होना 3 घन्टानि दहरना हाबाफारि लादों। बे हाबाफारियाव एमसिएलए फानिराम ब्रह्म आरो जेम्स बसुमतारी मोनहा नुजाफैना सोलिफु सरकारखौ गोख्रों रावजों सोंखारिदों आरो उननि समाव जेंनाफोरखौ समाधानबो खालामनाय जागोन होनना फोरमायदों। ধর্ণা করার যেটো উদ্দেশ্য হল আমার ডিসি অফিসর সন্মুখত কজলগাঁও মিউনিসিপালিটি আৰু আমার যিখিনি রাস্তার যেটো কাষত আছে গজন হাঞ্জা বলে ইয়াত মানে মাটি এলটমেন্ট লৈছে। তো ইয়ার এগেইনষ্টতে আমি আজি ধর্ণা কাৰ্যসূচী লৈছোঁ, কাৰণ ডিস্ট্রিক্ট সেন্টার সকলের কারণে আফটার ক্রিয়েশন অফ মানে বিটিসি মানে we have 5 districts. Among that, this Chirang is a newly created district. So, a newly created district or the আজি আমি যদি ক'ব লাগে যেতিয়া চিৰাং জিলা গঠন কৰা হ'ল, চিৰাং জিলা গঠন কৰিবৰ কাৰণে আমি ইয়াত দক্ষিণত কলেজ, ইপিনে উত্তৰত আমাৰ শিলপতা, পশ্চিমত আমাৰ বিবেকানন্দ আৰু আমাৰ পূব সাইডত আছে বৈকুণ্ঠগাঁও। এই বৃহত্তৰ এৰিয়া মানে 700 বিঘা ইয়াত মাটি আমি ধাৰ্য কৰিছোঁ আৰু সেইটোৱে আমি প্লেনিং কৰিছোঁ যে ইয়াত আমাৰ ডিচি অফিচ আহিব, ইয়াত আমাৰ এছপি অফিচ আহিব, লাইন ডিপাৰ্টমেণ্ট আমাৰ বহুত আছে। সেই গতিকে এইবিলাক কৰোঁতে আমাৰ এই মাটিবিলাক লাগিব। 2003 পিছত আৰু 2004 যেতিয়া আমাৰ জিলাখন হ'ল, প্ৰথম আমাৰ ডিচি আছিলে মাননীয় আমাৰ জিতেন বৰগোহাঁই। মানে সি থকাৰ পৰা আমি এইবিলাক গোটেই আমি এই মানে 700 বিঘা মাটিটো আমাৰ এই অফিচৰ কাৰণে সেইটো ৰখা হৈছে। আজিৰ দিনটোত যদি কয় এছপি অফিচ ইয়াত আহি গৈছে, ইয়াত আমাৰ ডিচি অফিচ আহি গৈছে, ইয়াত আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ আহিছে। ডিষ্ট্ৰিক্ট চেণ্টাৰ হ'ল আমাৰ এটা গোটেই ডিপাৰ্টমেণ্টটো ইয়াত একেলগতে ৰাখি পেলাই অফিচ কৰা। কিন্তু আমি আজি দেখিছোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰত আমাৰ যিটো লাইন ডিপাৰ্টমেণ্টৰ অফিচ ফুল পৰ্যায়ত ইয়াত আমি ৰাখিব নোৱাৰোঁ। সেই গতিকে এতিয়া 39 যিটো ছাবজেক্ট আছে, 39 ছাবজেক্টৰ বেলেগ বেলেগকৈ অফিচ কৰিব লাগে। সেই গতিকে 39 ছাবজেক্টৰ যদি অফিচ বনাব লাগে বহুত আমাক মাটি লাগিব। সেই গতিকে এই মাটিটো অফিচৰ কাৰণে ৰখা হৈছে। আৰু অকল অফিচৰ কথা নহয়, বিভিন্ন তেনেকুৱা আমাৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আহি আছে, বিল্ডিং আহি আছে। সেই গতিকে এই মাটিটো তেনেকুৱা উদ্দেশ্যৰে আমি সেইটো ৰাখিছিলোঁ। আৰু আজি আমি ক'ব লাগিব 2005 পৰা বিপিএফ চৰকাৰ হোৱাৰ পিছত হাগ্ৰামাছাৰ নেতৃত্বত আমাৰ এইখন বিটিচি আৰু এইখন জিলাখনত আমি সিদিনাখন 2019 লাষ্টলৈকে কোনো মাটি তেনেকুৱা ব্যক্তিগত দিয়া হোৱা নাছিল, খাজ হিচাপে ৰখা হৈছিল। কিন্তু 2020 পিছত UPPL চৰকাৰ অহাৰ পিছত আমি দেখিলোঁ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ ডিচি অফিচৰ বেক চাইডত, এছপি অফিচৰ বেক চাইডত, ডিষ্ট্ৰিক্ট চেণ্টাৰৰ বেক চাইডত বহুত মানুহবিলাকে নিজাববীয়াকৈ মাটি সেইটোকে এলটমেণ্ট কৰি আছে। তো এইটো চলি আছে এতিয়া। সেইদিনাখন মই এছেম্বলিত প্ৰশ্ন কৰিছিলোঁ, আমাৰ যিটো লেণ্ড ডিপাৰ্টমেণ্টৰ যিটো ইয়াক মই সুধিছিলোঁ যে ডিষ্ট্ৰিক্ট চেণ্টাৰত তেনেকুৱা মাটি লৈ আছে, আপুনি কোনজন মানুহক মাটি দিছে, কিমান বিঘা মাটি দিয়া হৈছে, এইটো ডিটেইল দিব লাগে। কিন্তু প্ৰশ্নৰ উত্তৰত ক'লে যে ইয়াত কাকো দিয়া নাই। কিন্তু আজিৰ দিনটো যদি চায় যে বহুত মানুহে তেনেকুৱা ইণ্ডিভিজুৱেলি মাটিটো লৈছে। আৰু ইয়াৰ বেছি প্ৰমাণ হিচাপে আজি যে আমি ধৰ্ণা কৰিব লগা হ'ল যে আমাৰ ডিচি অফিচৰ ফ্ৰণ্ট ছাইডত যে এই যে গজন হানজায়ে সেইটো এলটমেণ্ট পালে। আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰ অৰ্থাৎ ডিচি অফিচৰ ফ্ৰণ্ট ছাইডটো এতিয়া আমি ধুনীয়াকৈ এইটো সজাইছোঁ। ইয়াত আমি গছ ৰুইছোঁ, ইয়াত আমি প্লাণ্টেশ্যন কৰিছোঁ, এইটো যাতে গ্ৰীণ হয়। আৰু এইটো আমি ক'ব লাগিব, অসমত যদি কয় চিৰাং জিলা হ'ল সকলোতকৈ আমাৰ নেশ্যনেল হাইৱে ওচৰত থকা এটা ডিষ্ট্ৰিক্ট, কমিউনিকেশ্যন ফাৰ্ষ্ট, আৰু বহুত আমাৰ ইয়াত উন্নতি হোৱাৰ চান্স আছে। সেই গতিকে উন্নতি যদি হ'ব লাগে তেতিয়াহ'লে ইয়াত আমাৰ মাটিটো লাগিব। সেই গতিকে
আমি ডিষ্ট্ৰিক্ট চেণ্টাৰ এৰিয়াটো আজিৰ এই ধৰণৰ কাৰ্যসূচীত আমি সোমাইছোঁ। ডিষ্ট্ৰিক্ট চেণ্টাৰৰ ভিতৰত উইদিন দ্য কেম্পাছ যাতে ইয়াত যধে মধে মাতি নলয়, ইয়াত যাতে মানে দালালি কৰিব নোৱাৰে। আৰু আজি আমি বেছি দুখ পাইছোঁ যে যিহেতু গজন হাঞ্জায়ে আমাৰ ডিচিৰ সন্মুখতে যিটো আমি ধুনীয়াকৈ এই পথাৰখন ৰাখিছোঁ, এইটো মানে কিবা মানে এলটমেণ্ট পাইছে। আচলতে